নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এটা অতি জৰুৰী নিৰ্দেশনা আহিছে এখন বিশেষ ৱেবিনাৰৰ সন্দৰ্ভত আৰু সেই সম্পৰ্কে আজি আপোনালোকক অকণমান কথাখিনি অৱগত কৰাবলৈ প্ৰয়াস কৰিম। আৰু এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আৰু লিটাৰেচিৰ তৰফৰ পৰা আৰু পত্ৰখন পঠাইছিল 21 এপ্ৰিল 2024। ছাবজেক্টৰী অংশখিনিত উল্লেখ কৰি লিখিছে নেশ্যনেল লেভেল লাইভ ৱেবিনাৰ অন আৰ্থ ডে 2026 অন দ্য থিম অফ আৱাৰ পাৱাৰ আৱাৰ প্লেনেট ৰিগাৰ্ডিং বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছে আই এম ডিৰেক্টেড টু চে ইউ ডেট এজ এ লিড আপ টু আৰ্থ ডে 2026 দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি মিনিষ্ট্ৰী অফ এডুকেশ্যন ইজ অৰ্গেনাইজিং এ নেশ্যনেল লেভেল ৱেবিনাৰ under the chairmanship of Secretary on 22nd April 2026 from 9:30 a.m. to 10:15 a.m. on the theme Our Power, Our Planet. তাৰ পিছত আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। মুঠৰ ওপৰত এই পত্ৰখনত থকা কথাখিনি যদি চমুকৈ ক'বলৈ যোৱা হ'ব যে আৰ্থ ডে 2026 উদযাপনৰ সন্দৰ্ভত ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আৰু লিটাৰেচিৰ দ্বাৰা এখন নেশ্যনেল লেভেল ৱেবিনাৰ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আৰু ইয়াৰ প্ৰধান থিম হ'ব আৱাৰ পাৱাৰ আৱাৰ প্লেনেট। ইক' ক্লাব মিছন লাইফৰ অধীনত এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু দিন হ'ব 22 এপ্ৰিল, সময় পুৱা 9:30 বজাৰ পৰা 10:15 বজালৈ, অৰ্থাৎ কেৱল মাত্ৰ 45 মিনিটৰ বাবে এই সভা অনুষ্ঠিত হ'ব আৰু ইয়াৰ প্ৰধান উদ্দেশ্যটো হ'ল এক সুস্থিৰ আৰু অনুকূল পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু নানান সংস্থাৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই বিশেষ কাৰ্যসূচী বা এই ইনিচিয়েটিভ লোৱা হৈছে। গতিকে 22 এপ্ৰিলৰ দিনা পুৱা 9:30 বজাৰ পৰা 10:15 বজালৈ কেৱল মাত্ৰ 45 মিনিটৰ বাবে এই নেশ্যনেল লেভেল যি ৱেবিনাৰ সেই ৱেবিনাৰ অনুষ্ঠিত হ'ব আৰু এই ৱেবিনাৰত অংশ ল'বলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। আৰু এই সম্পৰ্কত হয়তো আপোনালোকে বিভাগৰ পৰা নিৰ্দেশনা পাইছে আৰু এটা বিশেষ লিংক আহিছে, সেই লিংকটো পাইছে আৰু সেই নিৰ্দিষ্ট লিংকত গৈ সেই ৱেবিনাৰত জইন কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। গতিকে এইখিনি আছিলে সেই পত্ৰখনৰ চমুকৈ ক'ব লগা কথা আৰু আশা কৰিছোঁ কথাখিনি আপোনালোকক উপকৃত কৰিব। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।